হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকক এনেকুৱা ধৰণৰ পাৰ্টিকেল বেকগ্ৰাউণ্ড ইফেক্ট কেনেকৈ আফটাৰ ইফেক্টত ক্ৰিয়েট কৰা হয় তাকে শিকাম। এতিয়া আমি কম্পিউটাৰ স্ক্ৰীনত বলক। ইয়াতে আপোনালোকে দেখিব পাৰে ইয়াতে নিউ কম্পজিশ্যন ক্ৰিয়েট কৰি আপোনালোকে ৰীল আৰু লেণ্ডস্কেপ যেনেকুৱা লাগে সেনেকুৱা ইয়াতে পিক্সেল চাইজ দি ক্ৰিয়েট কৰি অ'কে কৰিব। তাৰপিছত কি কৰিব, ৰাইট ক্লিক কৰিব, ইয়াতে নিউত যাব, ইয়াতে ছলিড লেয়াৰ আছে, ইয়াতে আপোনালোকে পাৰ্টিকেল বুলি লিখি ইয়াতে আপোনালোকে কালাৰটো হোৱাইট চুজ কৰি অ'কে কৰি দিয়ক। তাৰপিছত আমি ইয়াতে ইফেক্ট পেনেলত চাৰ্চ কৰিম CC বল একশ্যন। এই ইফেক্টটো আমি ইয়াত ড্ৰেগ কৰিম, কৰি পিনে ইয়াৰ স্কেটাৰৰ ভেলুটো গোটেই আমি বঢ়াই দিম, দি পিনে ইয়াতে আপোনালোকে চাব পাৰে বল চাইজত আমি 35 কৰিম। কৰি পিনে আপোনালোকে কি কৰিব, প্ৰথমতে ইয়াতে স্কেটাৰ্ছত কি ফ্ৰেম দিব আৰু একদম লাষ্ট ফ্ৰেমত যাব, যাই পিনে স্কেটাৰৰ ভেলুটো আপোনালোকে এনেকুৱাকৈ কমাই দিব আৰু তাৰপিছত আপোনালোকে প্ৰথমৰ পৰা প্লে কৰি চাব। আপোনালোকৰ এনেকুৱা ধৰণৰ পাৰ্টিকেল বেকগ্ৰাউণ্ড এটা ক্ৰিয়েট হৈ গৈছে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ এইখিনিয়ে, থেংক ইউ।